আজি হৈছে ৰমজান মাহৰ 20 নম্বৰটো ৰোজা। আজি ইফতাৰত কি বনালোঁ চাবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। প্ৰথমতে মই বনাব লৈছোঁ চানা দাইলৰ হালোৱা অকণমান। তাৰ কাৰণে প্ৰথমতে চাচনিটো বনাই লৈছোঁ আৰু এইফালে ৰিফাইনৰ লগতে ঘৰত বনোৱা অনিখিও দিছোঁ। তাৰপিছতে দাইলখিনি দিলোঁ, অলপমান গাখীৰ দিছোঁ আৰু দাইলৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ। চাচনিখিনি যে বনাইছোঁ তাতে মই অলপমান ইলাচি পাউডাৰ দিছোঁ আৰু চাচনিখিনি হৈ যোৱাত দাইলৰ ওপৰতে ঢালি দিছোঁ আৰু এতিয়া ভালকৈ এইখিনি লৰাই ল'ম যাতে গোটেইখিনি মিক্স হৈ যায়। একদম মুখতে পমি যোৱাৰ নিচিনা হালোৱাকণ বনিছে। খাবলৈ বহুত বেছি টেষ্টি হৈছিল। ওপৰতে অলপ বাটাৰ আৰু কাজু আৰু এলমণ্ড দি দিছোঁ। হালোৱাখিনি হৈ যোৱাৰ পিছতে মই ফ্ৰুট চালাডৰ কাৰণে ফল মূলখিনি কাটি ল'লোঁ। অকণমান কণ্ডেন্স মিল্ক দি দিছোঁ মিঠাৰ কাৰণে। এইফালে বাতি এটাতে পানীৰ লগত নিমখ অলপমান গুলি ষ্ট্ৰবেৰী দুটামান ধুই লৈছোঁ। ধুই ফ্ৰুট চালাডতে এড কৰিলোঁ। এইফালে মই পোলাও বনাম, তাৰ কাৰণে গোছ বইল কৰি আৰু পিঁয়াজ কাটি ৰেডি কৰি থৈ গৈছোঁ। তাৰ আগতে বোলো নামাজটো পঢ়ি লওঁগৈ, যিহেতু নামাজৰ ৱক্তটো গুচি যাব নহ'লে। তো নামাজ পঢ়ি অলপমান তচবি ল'লোঁ, তাৰপিছতে আহিলোঁ পোলাওকণ বনাবলৈ। এইফালে গোছখিনি মই প্ৰথমতে কুৰমা কৰি ল'লোঁ, তাৰপিছতে পোলাওকণ পাতি এইফালে ফ্ৰুট চালাডত ক্ৰীম দি ৰেডি কৰিলোঁ। এইফালে জেঠাহঁতৰ ঘৰৰ পৰা আকৌ আজি ইফতাৰো দি পঠাইছে আৰু কেকাইটো আমিনিয়াৰ পৰা হালিম কিবা এটা আনিছে আৰু নাজানো কি। ইফতাৰ ওলোৱাবলৈ অলপ সময় আছিল, সেইকাৰণে কোৰাণজিল অলপমান পঢ়ি ল'লোঁ। তাৰপিছতে আহি চৰ্বতকণ ঠিক কৰি ইফতাৰৰ প্লেটকেইখনো ৰেডি কৰি ল'লোঁ। আলহামদুলিল্লাহ আজি 20টা ৰোজা কমপ্লিট হ'ল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।